নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে কমেন্ট দিয়া আছে যেন তোমালোকৰ কিছুমান যেতিয়া অনলাইনটো কৰিবলৈ গৈছিলা তেতিয়া কিছুমান বস্তু ভুল হৈছে যেনেকৈ ধৰা তোমালোকৰ ডেট অফ বাৰ্থটো ভুল হৈছে এড্ৰেছখিনি পুৰাওঁতে ভুল হৈছে তাৰ পাছত তোমালোকৰ ডকুমেন্টছ সাবমিট কৰোঁতে ডকুমেন্টছ খেলিমেলি হৈছে য'ত তোমালোকে দিব লাগে আধাৰ কাৰ্ড তাত দিছা তোমালোকে কাষ্ট সাৰ্টিফিকেট এক্সাম্পল হিচাপে দিছো তেনেকুৱা ধৰণৰ কিছুমান বহুতৰ ভুল হৈছে আৰু মই নিজেও কৰি দিছো কিছুমান ষ্টুডেন্টছৰ ভুল হৈছে মানে তেনেকুৱা ধৰণৰ ভুল হৈছে তোমালোকে বহুতে কমেন্ট কৰি আছা যেন কেনেকৈ শুদ্ধ কৰিব পাৰিম আৰু সাবজেক্ট যিখিনি মেজৰ লৈছা মেজৰ সাবজেক্ট বা মাইনৰ সাবজেক্ট তোমালোকৰ সিলেক্ট কৰোঁতে ভুল হৈছে কেনেকৈ শুদ্ধ কৰিব পাৰিবা কলেজত শুদ্ধ কৰিব পাৰি নে নোৱাৰি নে এতিয়া শুদ্ধ কৰিব পাৰি সকলোখিনি কম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ 20,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ বাবে কিবা ডকুমেন্টছ আপলোড কৰোঁতে কিবা যদি ভুল হৈছিলে তেন্তে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা কিন্তু এতিয়া নোৱাৰা 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে মে 23ৰ পৰা 25 মেত তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা তেতিয়া কাৰেকশ্যন উইন্ডো খোল খাব মই ভিডিঅ' বনাই দিম কেনেকৈ তোমালোকে এডিট কৰিবা তোমালোকে চেনেলটো সেইভাবে সাবস্ক্ৰাইব কৰি থবা আৰু নটিফিকেশ্যনটো অন কৰি ৰাখি থবা যোনে যোনে কৰি থৈছা তেওঁলোকেতো নটিফিকেশ্যন পাই যাবা আৰু সেইমতে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা বৰ্তমানলৈকে এটা কাৰেকশ্যন কৰিবলৈ একো অপচন দিয়া নাই যদি তোমালোকৰ কিবা কিবি পুৰাওঁতে ভুল হৈছে বোলে তোমালোকৰ নাম পুৰাওঁতে ভুল হৈছে মা দেউতাৰ নাম পুৰাওঁতে ভুল হৈছে ডেট অফ বাৰ্থ পুৰাওঁতে ভুল হৈছে জিমেইল আইডি চেঞ্জ কৰিবতো এতিয়া পাৰিবা কাৰোবাৰ যদি চেঞ্জ কৰিবলগীয়া আছে আৰু তোমালোকৰ এড্ৰেছখিনি পুৰাওঁতে যদি কিবা ভুল হৈছে যদি এনুৱেল ইনকামটো যদি ভুলতে তোমালোকে যদি ৰেচন কাৰ্ড নাই বাবে যদি তোমালোকে আপ টু 4 লাখ বা 5 লাখৰ ওপৰত দিছা তেন্তে ৰেচন কাৰ্ড দিবলৈ অহা নাই যদি তোমালোকে বোলে বিপিএল হয় ঘৰত চৰকাৰী চাকৰি নাই কিন্তু ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত তোমালোকৰ ৰেচন কাৰ্ড যদি নাথাকে তেন্তে তোমালোকৰ এডমিশ্যনটো ফ্ৰী নহ'ব হিমন্ত বিশ্ব শৰ্মাই ক'লে যেন যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কলেজত এডমিশ্যনটো ফ্ৰী হ'ব আৰু ৰেচন কাৰ্ড নাথাকিলে সম্পূৰ্ণ পইচা দিব লাগিব এইটো কলেজৰ ইনষ্ট্ৰাকশ্যনটো দি থৈছে ৰেচন কাৰ্ড থাকিলে ইনকম চাৰ্টিফিকেটখন মই তেনেকুৱা মেছেজ এটাও আছে মেছেজটো তোমালোকক চালে হ'ব দিয়া তেনেকুৱা মেছেজ এটা আছে মেছেজটোত কলেজৰ ফালৰ পৰা আহিছিলে তাত উল্লেখ কৰিছে যে ইনকম চাৰ্টিফিকেটখন দিলেও নহ'ব কিন্তু ৰেচন কাৰ্ডখন লাগিব যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰহে এডমিশ্যনটো ফ্ৰী হ'ব এতিয়া তোমাক কৈ দিছোঁ আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰতো ভাল কথা আৰু এটা সুধি আছিলে তেতিয়া আগতে যেতিয়া আপলোড কৰিবলৈ আহিছিলে ৰেচন কাৰ্ডৰ অপশ্যনটো নাছিলে এতিয়া ৰেচন কাৰ্ড বুলি আহিছে তেতিয়া ইনকম চাৰ্টিফিকেট আছিলে শুনা যদি তোমালোকে আগতে ৰেজিষ্ট্ৰেশ্যনটো কৰি থওঁতে ইনকম চাৰ্টিফিকেটখন দি থোৱা আছে সেইখন তেনেকৈ থাকিবলৈ দিয়া তোমালোকে একো চেঞ্জ কৰিব নালাগে কলেজত জাষ্ট তোমালোকে ৰেচন কাৰ্ডখন দি দিবা এডমিশ্যন ফ্ৰী হৈ যাব কাৰণ চোৱা সেই পৰ্টেলটোত বৰ্তমান এতিয়াহে ৰেচন কাৰ্ড দিবলৈ অপশ্যনটো আহিছে ৰেচন কাৰ্ড বুলি লিখি দিছে আপলোড ৰেচন কাৰ্ড তেতিয়াতো ইনকম চাৰ্টিফিকেট আছিলে ন কিমান লাখ লাখ ষ্টুডেণ্টছে তেতিয়া ইনকম চাৰ্টিফিকেট দিবা ৰেচন কাৰ্ড দি তেনে কৰিছে বহুতে ৰেচন কাৰ্ড দিয়ে কৰিছে মই কেণ্ডিডেটক ৰেচন কাৰ্ড দিয়ে কৰিছোঁ যাৰ যাৰ ইনকম চাৰ্টিফিকেট উলিয়াই থোৱা আছিলে তেওঁলোকে ইনকম চাৰ্টিফিকেট দিছে সেইটো বেলেগ কথা তেওঁলোকে চিন্তা কৰিব নালাগে মোৰ তেনেকুৱা ধৰণৰ কমেণ্ট আহিছিলে তোমালোকে একো চিন্তা কৰিব নালাগে তোমালোকৰ সেই প্ৰব্লেমটো ছল্ভ হৈ যাব জাষ্ট তোমালোকৰ যদি তোমালোকে ভাবিছা বোলে কাৰেকশ্যন কৰি দিওঁ তেতিয়া কাৰেকশ্যন উইণ্ড'লৈ তোমালোকে ৰখা 23ৰ পৰা 25 মেত কাৰেকশ্যন উইণ্ডো খোল খাব তেতিয়া তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা সকলোখিনি পাৰিবা তোমালোকে মেজৰখনো পাৰিবা মাইনৰখনো পাৰিবা সকলোখিনি ডিটেইলছ তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা তোমালোকক মই কাৰেকশ্যন কৰা সম্পৰ্কত ভিডিঅ'টো বনাই দিলোঁ তোমালোকে এতিয়া ইমান টেনশ্যন নকৰিবা যাৰ যাৰ প্ৰব্লেম হৈ গৈছিলে কাৰেকশ্যন কৰিব পৰা নাছিলে তোমালোকে কাৰেকশ্যন কৰি ল'বা আৰু যদি তোমালোকৰ ৰেচন কাৰ্ডখন আপলোড দিবলৈ আহিছে যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তোমালোকে ৰেচন কাৰ্ডখন দিয়া নাছিলে আপলোড কিন্তু এতিয়া যদি কলেজ ছাবমিট কৰিবলৈ যাওঁতে যদি ৰেচন কাৰ্ডখন ডকুমেণ্টটো আপলোড দিবলৈ আহিছে তোমালোকৰ যদি এপ্লিকেশ্যনখন ছাবমিট হোৱা নাই মই এটা ভিডিঅ' বনালোঁ কেনেকৈ তোমালোকে প্ৰব্লেমটো ফিক্স কৰিবা সেই ভিডিঅ'টো চাবাগে যদি কাৰোবাৰ যদি প্ৰব্লেম হৈছে মই আপলোড কৰি থোৱা আছে আৰু এটা ভিডিঅ' আহি আছে ইন প্ৰগ্ৰেছত আছে বহুতে কমেণ্ট কৰি আছে যেন যেতিয়া কলেজ এপ্লাই কৰিবলৈ গৈছিলে কলেজটো এপ্লাই হোৱা নাই বেক কৰি দিওঁতে ইন প্ৰগ্ৰেছ হৈছে আকৌ কেনেকৈ ফিল কৰিম তাৰ সম্পৰ্কত ভিডিঅ' আহি আছে আৰু তোমালোকৰ তাত যেন আছে তোমাৰ বেংক ডিটেইলছ কেনেকৈ ফিল কৰে হোষ্টেলাৰখিনি কেনেকৈ এড কৰিব লাগে সেই সম্পৰ্কেও ভিডিঅ' আহি আছে তোমালোকে চেনেলটোৰ সৈতে সংযুক্ত হৈ থাকা বাই বাই